সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকক দেখাবলৈ লৈছোঁ। আজি মই ক'ত আছোঁ জানেনে? এটা ভিডিঅ' দিছিলোঁ মই আপোনালোকক, হাতীয়ে ভঙা এখন ঘৰ আৰু পিতৃ মাতৃৰ কেনেকুৱা অৱস্থা হৈছে, আৰু তেখেতসকলৰ সন্তান আছে বুলিও কৈছিলোঁ, যিহেতু পুত্ৰ সন্তান নাই। আৰু তাৰ বিনিময়ত মোৰ বাবে এটা আননোন নাম্বাৰৰ পৰা কল আহিছিলে এজনী ছোৱালীৰ পৰা। গতিকে সিমানখিনি মই বাদ দিছোঁ। যদি তেখেতসকলৰ সন্তান আছে বা নাইও, তথাপিতো মই ভিডিঅ'টো কৰিবলৈ বাধ্য। আজি তাত আহি মই উপস্থিত হ'লোঁ। চাওকচোন, মই এই ঘৰখন যেতিয়া বাহিৰৰ পৰা দেখিছোঁ, এয়া মই সোমাই আহিছোঁ। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এয়া আগফাল, এইফালে এয়া বাগান আছে, এইফালে বাগান এখন আছে। এইখন ঘৰখন সোমাই আহি আছোঁ। মই ভাবিছোঁ যে ইমানটো একো হোৱা নাই বুলি ভাবিছিলোঁ দেই, ইমানটো একো হোৱা নাই ঘৰখনত। গতিকে ঠিকে আছে, হাবি জংঘলবোৰ চাগে বাৰিষাৰ কাৰণে বেছি হৈছে, গতিকে এনেকৈ ভাবিলোঁ। এয়া চাওক ঘৰখন, এইখিনি হৈছে তেখেতসকলৰ আগফাল, দেখিছে নহয়? এইফালে এয়া হাবি হৈ আছে, মানুহবোৰ থাকিব নোৱাৰাৰ বাবে। আৰু এয়া এনেকৈ আছে, আৰু ফুল চুলবিলাক সকলোবোৰ চাওক, ফুলবোৰ কিদৰে ফুলি আছে চাব দেই। যিহেতু মানুহ নাইকিয়া ঘৰ, গতিকে এয়া ফুল চুল চব ফুলি আছে, এনেকৈ মানুহ থকা ঘৰৰ আগতেই লাগিছে। তাৰপাছত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঘৰখনত আচলতে কি হৈছে। এয়া হৈছে আগফালৰ পৰিৱেশ, আৰু এতিয়া আমি পাছফালে যাম। কেনিনো আচলতে তেওঁ অপকাৰ কৰি আছে সেয়া চাবলৈ যাম। এইজোপা চজিনা গছ চাওকচোন, এয়া আমি গৈ আছোঁ। এজোপা চজিনা গছ, চজিনা লাগি সেয়া বুঢ়া হৈ গৈছে। যিয়ে নহওক, এফালৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ ঘৰখন। মানুহ থাকিব পৰাহেঁতেন। চাওক, এয়া ফুল কি ধুনীয়াকৈ ফুলি আছে। মানুহ যদি থাকিব পাৰিলেহেঁতেন ঘৰখনত, এনেকুৱা আজি হৈ নাথাকে। হাবিয়ে চাওক কিদৰে এনেকুৱা হৈছে অৱস্থা, হাবি উঠি গৈছে। মানে মানুহ ঘৰত নাই, বাৰিষা কালত এনেকুৱা কেঁচা ঘৰবিলাক সাধাৰণতে মানুহ থাকিলেই চাফা কৰি ৰাখিব নোৱাৰি হাবি বননিৰ পৰা। তাৰপিছতে যাবলৈ এয়া ৰাস্তা নাই, মানে পাছফালেদি যাব লগা হৈছে। কিয় জানেনে? আগফালে মানে বন্ধ কৰি থৈ পাছফালে তেখেতসকল ওলাই পেলাই হয়তো গৈছিলে, সেইবাবে এয়া যাবলৈ ৰাস্তা নাই। দেখিছে নহয়? এয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে নহয় সম্পূৰ্ণৰূপে? এয়া গোটেই নাৰিকলৰ পাত চাত পৰি অৱস্থা বেয়া হৈ আছে। এইফালে এইখন বাগান আছে, দেখিছে নহয়? হাবি বাহনীয়ে সৈতে এইখন বাগান আছে। এয়া বেলগছ, সকলো গছ গছনিয়ে ভৰি আছে, একদম গোটেইবিলাক চজিনাৰ এয়া গছ আছে। ৰ'ব দেখাই আছোঁ। এইজোপা বেলগছ, মইতো ঘৰত আজিলৈকে এজোপা বেলগছ কৰিব পৰা নাই। এইজোপা সোণাৰু গছ, এইবিলাক দেখিছে নহয়? গোটেই হাবি জংঘল। এইয়া নাৰিকল চাওক, নাৰিকল গছত এইয়া নাৰিকল লাগি আছে কিমান। লোকৰ মানুহে পাৰি হয়তো নিছে। এইবোৰ তামোল গছ। বাৰীখন কিদৰে সম্পূৰ্ণ, একো নোহোৱা বস্তু নাই বাৰীখনত। চাব দেই, আপোনালোকক দেখাই গৈ আছোঁ। সেই ঘৰখন এৰি এহাল দম্পতী বৃদ্ধ কিদৰে থাকিবলগীয়া হৈছে, ক'ত থাকিবলগীয়া হৈছে, সেয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। একো নোহোৱা বস্তু নাই, বাৰীখনো বহুত বেছি ডাঙৰ। চাওক, একো নোহোৱা বস্তু নাই, বাৰীখন কিমান ডাঙৰ। সিমান দূৰলৈকে জংঘল, সেইবোৰ বাহনি চাওক। গাৰ কাষতে থকা হাবি বনখিনি অঁতোৱাই মানুহ নাই। সেই হাবি ফালৰ পৰা যেতিয়া বাবাসকল গুচি আহে, মই অনুমান কৰিছোঁ সেইটোৱেই ৰাস্তা। চাওক, এইটো ৰাস্তা, সেই হাবিৰ পৰা এয়া মই গৈছোঁ। যিমানকণ পাৰোঁ মই আপোনালোকক দেখাম। এয়া দেখিছে নহয়? এয়া বাহ, কিমান জংঘল ঘৰৰ কাষতে। এইফালেদি তেওঁলোক যদি এনেকৈ আহে, প্ৰকৃততেও এহাল মানুহে, বয়সস্থ নহ'লেও ডেকা গাভৰু মানুহে তেওঁলোকক কেতিয়াও নোৱাৰে। এয়া জংঘলৰ মাজতো কৰবী ফুল ফুলিছে, দেখিছেনে? বাৰীখনত নোহোৱা বস্তু নাই। বাৰীখন কিমান বেছি ডাঙৰ। বান্দৰৰ উৎপাত। এইজোপা তেজপাত, এইদৰে সকলো মই আপোনালোকক দেখাম যিমানকণ পাৰোঁ। মই বাধ্য হ'লোঁ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ পুনৰবাৰ। এবাৰ মই ভিডিঅ'টো মুখেৰে কৈ পেলাই প্ৰস্তুত কৰিছিলোঁ। কৰাৰ পাছত এটা আননোন নাম্বাৰৰ পৰা ফোন আহিলে। অহাৰ পাছত মোক কিখিনি কৈছে মই আপোনালোকক জনাইছিলোঁ ইতিমধ্যে। এয়া চাওক, পাছফালৰ পৰা এনেকৈ খোজ দিবলৈ জেগা নাই দেই। ইয়াৰ ওপৰে মই গৈছোঁ, ইয়াৰ ওপৰে গৈছোঁ দেই। জংঘল দেখিছেনে? এইবোৰ গোটেই বোকা, এইবোৰ বোকাই দি মই গৈছোঁ। মই আচলতে এই বস্তুটো চাবৰ বাবেই এতিয়া মই আপোনালোকক দেখাম। এইখন পাছফালৰ অৱস্থা হৈ আছে ঘৰখন বহুত বেছি বেয়া নাছিলে যদিও ঘৰখন এৰি থৈ থাকিব লগা হোৱাৰ বাবে, ভাঙি চিঙি শেষ কৰাৰ বাবে আজি এই বাৰিষাই এই অৱস্থা কৰিছে। এয়া মই আপোনালোকক বাহিৰখিনি দেখাই আছোঁ। এয়া লেট্ৰিন,
এইজোপা জেতুকাৰ গছ মই তাৰ মাজতে দেখাইছোঁ। মোৰ জেতুকা গছজোপা দেখি মৰম লাগি গৈছে। ঘৰখনত মানুহ নাই, বৰঞ্চ নোহোৱা বস্তু নাই। চাওকচোন, মই এজোপা জেতুকা কৰিব পৰা নাই। মোৰ ছোৱালীকেইজনীয়ে ল'বৰ সময়ত জেতুকা ঠাল দুটা কিনি আনো বজাৰৰ পৰা, শুকান শুকান ৰস নোলোৱা। চাব দেই, মই আপোনালোকক আৰু এতিয়া মই দেখাইছোঁ ভিতৰৰ ফালে। মই আপোনালোকক দেখাই আছোঁ যিখিনি বাবাই অপকাৰ কৰাৰ বাবে আজি তেখেতসকল ঘৰত থাকিব পৰা নাই। এয়া সোমাই আহিছোঁ, আপোনালোকক দেখাওঁ। এয়া চাওক, মোৰ মানে ইয়ালৈ আহি পেলাই মোৰ লগালগ পায়খানা কৰিব লাগি গৈছে, জানেনে? মই ইয়াত আহি পেলাই মই কেনেকৈ ক'ত থাকিম ভয় লাগিছে। কিজানিবা এতিয়াও আকৌ আহিব নেকি তেওঁলোক। এইখিনি কোনে কৰিব বাৰু চাওকচোন। এইখিনি কৰাবলৈ মানুহ লাগিব, আৰু মানুহ ধৰিবলৈ পইচা লাগিব হাতত। আৰু ভয় যেতিয়া সোমাই যাব বৃদ্ধ মানুহহালৰ, তাৰপাছত এইখিনি নিজেই কৰিম বুলি সাহস কৰি গাত জোৰ থাকিলেও কেতিয়াও সাহস নাথাকে। আপোনালোকে নিজেই চিন্তা কৰি চাওক। এই দেখিছেনে বেৰ এইদৰে পৰি আছে, সেইদৰে মানুহহাল থাকিবলৈ ইয়াত কেনেকৈ থাকিব বাৰু? আৰু এনেকুৱা ঘৰ এখনত থাকিবলৈ হ'লে আকৌ যে তেওঁলোক নাহিব সেইটো এটা ভয়। আকৌ যদি আহে শুই থাকোঁতেই কি হ'ব? এয়া চাওক, কেৰাহী চেৰাহী এইবিলাক কেনেকৈ পৰি আছে, ডাঙৰ ডাঙৰ কেৰাহী দেখিছে নহয়, এইবোৰ কিতাপ পত্ৰ দেখিছেনে? এনেকুৱা অৱস্থা কৰিলে হাতীয়ে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইখিনি ভিতৰৰ অৱস্থা। এনেকুৱাত বাৰু মানুহ কেনেকৈ থাকিব আপোনালোকে কওক? এয়া অ'ত ঢুকা দিছে, ত'ত ঢুকা দিছে, এনেকৈ ৰাখিছে। সোমাবলৈ ভয় লাগিছে। ইয়াত সাপেই ওলাবনে কিয়ে ওলাবনে নিচিনা অৱস্থা হৈ আছে। কিন্তু সেইখিনি কাকো দুখিব নোৱাৰি। গৃহস্থ ইয়াত থাকিলেহে সেইখিনি চিজিল কৰিব পাৰিব, নহ'লে মানুহ ৰাখি ল'ব লাগিব, নহ'লে তেওঁলোক ক'ৰবাত থাকি ল'ব পাৰিব লাগিব। এয়া চাওক কেনেকৈ বাকচ চাকচ, এই পানীয়ে ভঙা মানুহৰো কিজানি এনেকুৱা অৱস্থা হোৱা নাই। চাব দেই, এইখন দৰ্জা বন্ধ কৰি থোৱা আছে, আৰু তাতে কিছুমান সৰু সুৰা কিবা বস্তু ভৰাই ৰাখিছে হয়তো। এয়া চাওক, এইবিলাক বাকচ, বিচনা পত্ৰ, কিমান ভাল ভাল বস্তু এনেকৈ ইয়াতে এৰি পেলাই। দেখিছেনে? দেখিছে? আপোনালোকে কি কয় মই নাজানো, কিন্তু সন্তান নাই যদিতো বাৰু এনেকুৱা মানুহৰ ক'বলৈ ভাল আছিলে। কিন্তু যদি সন্তান আছে, মই কিন্তু গৰিহণা দিছোঁ। আপোনালোকে কি কয় মই নাজানো। তেওঁলোকৰ গাড়ী ঘৰ, তেওঁলোকৰ মাটি বাৰী, তেওঁলোকৰ টকা সকলোতে মই কিন্তু গৰিহণা দিছোঁ। আৰু এই ঘৰখনত চৰকাৰে ঢুকি পোৱা নাই। আপোনালোকে চিন্তা কৰিব, এই ঘৰখন চৰকাৰে ঢুকি পোৱা নাই। যিহেতু এই বাঁহৰ বেৰখিনি আকৌ মেৰামতি কৰি থাকিবলৈ হ'লেও তেওঁলোকে আকৌ ভাঙি দিব পাৰে। গতিকে মই ভাবিছোঁ যদি চৰকাৰে ঘৰখন দিলেহেঁতেন, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত নিজে এপ্লিকেশ্যন কৰিছোঁ বুলি কৈছে। গতিকে সেইখিনি যদি হ'লহেঁতেন, হয়তো আজি এনেকুৱা অৱস্থা, ইটা কথা ঘৰ এখনত এনেকুৱা কৰিব হয়তো খুব পটককৈ নোৱাৰিলেহেঁতেন। গতিকে আপোনালোকে চিন্তা কৰি চাওকচোন। মই আপোনালোকক আৰু যিমান দূৰ পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এইয়া চাওক ভাতকেৰেলা, বাৰীত কিদৰে লাগি আছিলে ভাতকেৰেলা। ঘৰত মানুহ নাই যিহেতু। দেখিছেনে কি সুন্দৰকৈ এয়া শাক পাচলি হৈ আছে, বা হাবি জংঘলৰ মাজতে ভাতকেৰেলা কিদৰে বগাই লাগি আছে। আমি কিনি খাব লগা হৈছে। আৰু এইবিলাক এনেকৈ ঘৰখনত বস্তু ইমান হৈ আছে, বাৰীখনত যিকোনো বস্তুৰ অভাৱ নোহোৱাকৈ আছে, কিন্তু মানুহ থাকিবলৈ সুবিধা পোৱা নাই। ভগৱানো ইমান নিষ্ঠুৰ কিয় নাজানো, কিহৰ দুখত কৰিছে সেয়াও নাজানো। এইবোৰ চব সৰু সৰু হৈ আছে এতিয়াও। এইবোৰ সৰু সৰু হৈ আছে, এইবোৰ সৰু সৰু হৈ আছে। এইবোৰ চাওক, দেখিছেনে? এইজোপা চাওক, পাণ গছ। পাণ আমি কিমান দামত কিনিছোঁ নহয়নে? কিবা এটা পাতিলে, কিবা এটা মানে কি আৰু, নিজৰ ঘৰত খাবলৈও আমাৰ তামোলৰ মহুদিখন মেইন, নহয় জানো? কোনোবা এযোৰ আলহী আহিলেও তামোল এখন নহ'লে মানুহে আমাক, গাঁৱৰ মানুহক বিশেষকৈ তামোলখন নহ'লে মানুহে কেতিয়াও ভাল ভাৱত নলয়, তামোল এখনো নাই। আৰু গতিকে আমি নিজে খাবলৈও লাগে। আৰু কি সুন্দৰকৈ হোৱা পাণ গছ খহি গৈছে চাওক, কিদৰে খহি গৈছে, লতাই বাঁহ লৈ গৈছে চাওক। পাণ এখিলাৰ অভাৱ অৱস্থাত কেনেকুৱা হয়, খাবলৈ নাথাকে পাণ। আলহীক শুশ্ৰূষা কৰিবলৈ, বিয়া এখন মাতিবলৈ হ'লেও তামোল পাণযোৰ আগ, নহয়নে? মন্দিৰত শৰাই এখন দিবলৈ হ'লেও তামোল পাণযোৰ আগ। সেই বস্তুকেইটা ঘৰখনত কিদৰে ভৰি আছে আপোনালোকক কিদৰে দেখাম। তামোলে, এইবোৰ গছ, এইবোৰ নাৰিকল লাগি আছে। মইতো ইমান ওপৰতে নাৰিকল হয়তো দেখা নাই আপোনালোকে। সকলো বস্তুৱে ভৰি থকা ঘৰখন আজি কেনেকুৱা অৱস্থাত থাকিব লগা হৈছে আপোনালোকে। এইটো চাওক, মই পাই গ'লোঁ ইমান ধুনীয়া ডাঙৰ ভাতকেৰেলা এটা। মই নিজৰ ঘৰতো আজিলৈকে ছিঙিবলৈ পোৱা নাই। দেখিছেনে? এইটো চাওক, মই এতিয়া ছিঙিম। এইটো মই ছিঙিলোঁ দেই। ভাল লাগিছে, বহুত ভাল লাগিছে এনেকৈ যে মই ছিঙিবলৈ পাইছোঁ। মোৰ বহুত ভাল লাগিছে আজি আহি পেলাই। এটা কথাই যে মই এনেকৈ বাৰীৰ গছৰ পৰা এনেকৈ মই ভাতকেৰেলা ছিঙিবলৈ পাইছোঁ, কাৰণ মোৰ ঘৰত
নহয় বান্দৰৰ পৰা একো বস্তু। এইটো চাওক তামোল ইমান সুন্দৰ ৰঙা একদম পকা আমৰ নিচিনা। এইটো মই এয়া চাওক কি ধুনীয়া ধুনীয়া তামোল। আৰু আজি এই ভিডিঅ'টো যাতে তেওঁলোকৰ সম্পৰ্কীয় কোনোবা আছে যদি চাওক, আৰু যে মই গোটেই বাৰীখনৰ চব বস্তু মই লৈ আহিছোঁগৈ দেই। কাৰোবাৰ যদি গাত লাগে নিশ্চয় মোৰ ভালেই লাগিব, সেইবাবে মই আজি বাৰীখন লণ্ডভণ্ড কৰিম বুলি আহিছোঁ। এইবোৰ চাওক ভাতকেৰেলা ইমান অকণমানি অকণমানি হৈ আছে। এইবিলাক ডাঙৰ হওক আৰু পায়। এইবিলাক ছিঙিলেও গুচাবলৈ নোযোৱা ভাতকেৰেলা মই ছিঙা নাই বাৰু, দেখুৱাইছোঁ আপোনালোকক। তাৰপাছত আকৌ মাজতে এবাৰ ফুলনিলৈ আনিলোঁ। এয়া ফুল ফুলি আছে, ধুনীয়া ৰঙা ৰঙা জবা ফুল ফুলি আছে। এইবিলাক ফুল সেইয়া ফুল সেইয়া দূৰণিত দেখিছে নহয়। আপোনালোকে কি কয় বাৰু ক'বচোন, জনাবচোন। এইজোপা চন্দন বুলি কওঁ আমি। এই পাতটো দেখিছে নহয়, ধৰিব পাৰিছেনে বাৰু? এইজোপাও আছে চক। সকলো এৰি থৈ মানুহ হাল সঁচাকৈ দেই। আচলতে তেখেতসকলৰ ঘৰৰ কাষত এয়া বেছিকৈ বাগানবোৰ আছে, আৰু মানুহৰ ঘৰ সৌৱা আঁতৰত আছে, আৰু সোঁফালে গোটেই আচলতে তেখেতসকলৰ ঘৰখনৰ কাষত একেবাৰে লাগি থকাতে মানুহৰ ঘৰ নাই, দেখিছে নহয়। সম্পূৰ্ণ এইবোৰ বাহনি চাহনিবিলাক বেছিকৈ আছে, আৰু এয়া চাহৰ বাগান আছে। এয়া চাহৰ বাগান আকৌ লগাইছেহে মানুহে পুলি। এইবিলাক দেখিছে নহয়, এইবোৰ সৰু সৰু পুলি লগাইছে। এইবোৰ মই ওচৰলৈ আহিছোঁ। এইবিলাক চাহ গছৰ পুলি লগাইছে, এইবোৰ আকৌ ডাঙৰ হ'ব। এইবিলাক কাষত আছে, আৰু মানুহৰ ঘৰ সৌৱা দূৰত। সেইবাবে মানে অপকাৰটো এঘৰ মানুহক বেছিকৈ কৰিব পাৰে। চাওকচোন সৌৱা দেখিছে নহয়, কঁঠাল গছ এইজোপা কঁঠাল লাগি আছে। মই ওচৰলৈ নাই যোৱা। সৌৱা চাওক বান্দৰৰ বাহ দেখিছে নহয়। নোহোৱা বস্তু নাই, মই কৈছোঁ সৌজোপা কঁঠাল গছত বান্দৰে মানে উঠি উৎপাত কঁঠাল চঠাল দেখিছে নহয়। সৌৱা দেখিছেনে নাই মই নাজানো, ওচৰলৈ মই যাব পৰা নাই, মোৰ ভয় লাগিছে। আপোনালোকক মাত্ৰ দেখাইছোঁহে দেই। সিহঁতিও আজি ভয় খাইছে চাগে, ইমান দিন কোনো নাইকিয়া হেৰিত কোনোবা আহিলে। সেইয়া গছৰ পৰা কঁঠাল ভাঙি ভাঙি খাই আছে হ'বলা। সেইজোপা কঁঠাল দেই বহুত। আৰু এয়া কাষতে মই কৈছোঁ সেই বাহনিখিনি যে এইটো তেখেতসকলৰ পুখুৰী। চাওক সৌটো বান্দৰ বহি আছে, সৌজোপা কঁঠাল গছ তলতে এইটো পুখুৰী দেখিছে নহয়। আৰু এইবোৰ ইমান ঢেকীয়া চেকীয়াবোৰ হৈছে, বাপৰে। এইটো পুখুৰী, পানীখিনি এতিয়া অলপ গছপাত পৰি পৰি খাৰ উঠি গৈছে। তেখেতসকল ঘৰত থকা হ'লে হয়তো থাকোঁতে সিঁচি মেলি চাফা কৰিব, মানুহে ব্যৱহাৰ কৰি থাকিলে এনেও কাষৰ হাবি বনবোৰ অলপমান চাফা কৰি থকা হয়, তেতিয়া পানীখিনি ভাল আছিলে চাগে দেই। গতিকে এইটো পুখুৰী, বাহনী তলৰ পুখুৰী, পানী চেঁচা আৰু বৰ সুন্দৰ গৰমত। এইজোপা নাৰিকল চাওক, এইজোপা অলপমান চাপৰতা আছে বাবে মই আপোনালোকক দেখাইছোঁ। এইজোপা অলপমান সৰু। সেইবিলাক নাৰিকল গছ বহুত ওখ ওখ, সেইবোৰ দেখিছে নহয়। এইকেইটা অলপমান তলত আছে বাবে মই আপোনালোকক দেখাইছোঁ, জানো দেখিবলৈ চেষ্টা কৰিছোঁ দেখুৱাবলৈ। দেখিছেনে নাই মই নাজানো। অকণমানি অকণমানি পোৱালি হ'ব বা কিনো খাইছে। আহি 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 কঁঠাল গছৰ গুৰি পাইছোঁহি। চাওক কঁঠাল কিদৰে লাগি আছে। বান্দৰো এয়া দৌৰি ফুৰিছে। সেইয়া বান্দৰ, এয়া দেখিছে নহয়, এয়া বান্দৰ চাওক, দেখিছে নহয় বান্দৰৰ উৎপাত। এইয়া বান্দৰ আৰু এয়া কঁঠাল, ইয়াৰ পৰাই নিনি সিহঁতি পকা কঁঠালবোৰ চাগে খায়। চকুলে নাচাবা, চালে কিন্তু খেদিব। নেদেখা ভাও ধৰি থাকা, তেতিয়া একো নাই। গৈছে কেনেকি এটা তলত পাৰি থৈ দিছে আকৌ, সেইকাৰণে আকৌ নিবলৈ কিন্তু থিয় হৈ চাইছে। দেখিছেনে তাহাঁতৰ কঁঠাল নিছোঁ বুলি। এইটো দেখিছেনে কঁঠাল কেনেকৈ খাই থৈছে। সিহঁতি খেদি খেদি আহিছে, খেদি খেদি আহিছে। কিজানি মই লৈ যাম তাহাঁতক খোৱা। এয়া চাওকচোন, মই যে ভাতকেৰেলা ছিঙিছিলোঁ, ইমানখিনি ভাতকেৰেলা কেঁচা। এইবিলাক চাওক কি ধুনীয়াকৈ পকি পকি গৈছে। আৰু এইকেইটা তামোল দেখিছে নহয়। এইখন মই এখন বজাৰ দিম বুলি মেলি লৈছোঁ। আৰু এয়া কেইটামান ঢেকীয়া আৰু চজিনাৰ আগ, কোমল আগ, এয়াও এমুঠিমান হ'ব। কোনোবাই যদি কিনিম বুলি ভাবে আহিব পাৰে এখন বজাৰলৈ। আৰু এজোপা ফুল ল'লোঁ মই, কাৰণ যিহেতু
বাৰীখনৰ কোনো গৃহস্থ নাই, কোনো গ্ৰাহক নাই, নিজৰ খুচিমত চব লৈ যাব পৰা হৈ আছে। মই মনে মনেই বাৰীখনলৈ আহি সকলো সংগ্ৰহ কৰিলোঁ আৰু ভিডিঅ'ৰ যোগেদি সকলোকে দেখালোঁ। আৰু এইটো কি গম পায়নে? এইটো কুটায়ন বেঙেনা বুলি কয় আমাৰ ইয়াত। তাৰো 3টামান পালোঁ, সেয়াও সংগ্ৰহ কৰি ল'লোঁ। গতিকে আপোনালোককো দেখালোঁ। এইখিনি সকলো এতিয়া মই মনে মনেই কৈছোঁৱে যে গৃহস্থ নাইকিয়া ঘৰত মনে মনেই ল'লোঁ আৰু ভিডিঅ' যোগে সকলোকে দেখালোঁ মই কিখিনি বস্তু লৈ ল'লোঁ। গোটেই বাৰীখনত মহে দাহে খাই জোকে খাই অৱস্থা নাই। গতিকে সেয়াই আৰু এটা বস্তু আপোনালোকক দেখাবলৈ মই পাহৰিছোঁৱে। এয়া কঁঠাল চাওক কি মস্ত মস্ত। কেনেকৈ নিম বাৰু মাইকী মানুহজনীয়ে? মতা মানুহটো নাহে নহয় কামৰ জেগাৰ পৰা এইবোৰ কঁঠাল নিবলৈকে নাহোঁ বুলি ক'লে। গতিকে মই আপোনালোকক দেখালোঁ মাত্ৰ, আৰু গোটেই কথাখিনি আপোনালোকক ইতিমধ্যে জনাইছোঁ। ঘৰখনৰ অৱস্থা সম্পূৰ্ণ দেখাইছোঁ। তাৰপাছত আপোনালোকে কি ভাবিছে মন্তব্য প্ৰকাশ কৰিব বুলি মই আশাৰে ৰ'লোঁ। আৰু মই আজি গোটেই দিনটো গৰমত ভোকে লঘোণে এইদৰে আপোনালোকক দেখাবৰ বাবেই পৰিৱেশ পৰিস্থিতিসমূহ এইদৰে আজি আছোঁ এতিয়ালৈকে, আৰু একো খোৱাও হোৱা নাই। গতিকে যদি মোৰ ভিডিঅ'টো মই ভবামতে আপোনালোকৰ ভাল লাগে, প্ৰয়োজনীয় বুলি কথাখিনি প্ৰয়োজনীয় বুলি ভাবে, গতিকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কিন্তু কৰিব। আৰু আপোনালোকে কিবা এটা সমাধান নিশ্চয় দিব বুলি মই আশা কৰি ৰ'লোঁ। আৰু চৰকাৰখনকো মই এটা অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰক, যিহেতু তেখেতে নিজৰ হাতেৰে এপ্লিকেশ্যন কৰিছোঁ বুলি কৈছে, আজিলৈকে খবৰ নাই। সেইটো কথা পিছে ময়ো বিশ্বাস নকৰা নহয়, কাৰণ ময়ো এটা সময়ত ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যে মোৰো এখন অসুখৰ কাৰণে এপ্লিকেশ্যন মই কৰিছিলোঁ, হাতে হাতে ৰহদলা পথাৰত মই দিছিলোঁ। তাৰ কোনো এতিয়ালৈকে ৰহদলা পথাৰলৈ অহা আজি কিমান মাহ হৈ গ'ল, আজিলৈকে একো খা খবৰ নাই। গতিকে সেইখিনি হয় বুলি ময়ো বিশ্বাস কৰিছোঁ। গতিকে তেখেতে কেনেকুৱা মানুহৰ বাবে ঘৰ দুৱাৰসমূহ দিছে, আৰু আচলতে পাব লাগে কোনবিলাকে, সেইখিনি কি হিচাপত আপোনালোকে ঘৰ দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকে নিজে বিচাৰ কৰি চাব, আৰু যদি ভিডিঅ'টো শ্বেয়াৰ হয় তেতিয়াহ'লে হয়তো তেখেতসকলে নাজানো মন কাণ দিব বুলি ময়ো আশা কৰা নাই। তথাপিতো মই জনাইছোঁহে যে আমাৰ চৰকাৰখনৰ আচলতে বহুত বেছি কাৰোবাক কিবা দিছে, কিন্তু আচলতে দিব লাগে কাক, দিছে কাক, সেইটো তেওঁলোকে জানিব। ময়ো পোৱা নাই। ময়ো আগতে এপ্লিকেশ্যন কৰিছোঁ, সেয়া অসুখৰ কাৰণেও কৰিছোঁ, মোৰ ঘৰটো আপোনালোকক দেখাইছোঁ। ভগৱানে কৰাত যেনিবা ইমানখিনি অৱস্থা পোৱাগৈ নাই বাবে মই ভিতৰতে সোমাই থাকিব পাৰিছোঁ ল'ৰা ছোৱালীকেইটাৰ সৈতে। গতিকে আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ, আৰু আপোনালোকৰ মন্তব্য পাম বুলি আশাৰে ৰ'লোঁ। ধন্যবাদ।